আজি আমি কোচিং ইনষ্টিটিউট সমূহ যে চলি আছে গোটেই ৰাজ্যত তাৰ লগত মেণ্টেল হেলথৰ যেটো প্ৰবলেম বহুতে সুইসাইড কৰে ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত সিট নাপালে এই গোটেইবোৰ চাই The Assam Private Coaching Institute Control and Students Mental Health Safeguard 2026 বুলি আমি এখন আইন আমি আনিছো এই আইনখনৰ দ্বাৰা 50 জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেন্ট থাকে তেওঁলোকে ৰেজিষ্ট্ৰেচন বাধ্যতামূলকভাৱে কৰিব লাগিব দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকে হ'ব লাগিব সাইকোলজিষ্ট কেনেকে ৰিক্ৰুটমেন্ট কৰিব লাগিব ক্লিনিক্যাল সাইকোলজিষ্ট থাকিব মেন্টাল হেলথ কাউন্সিলৰ থাকিব মেন্টাল হেলথৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউট বিলাকে লবলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেন্ডমেন্ট কৰিছে ইভেন সিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে বিল্ডিং যদি হয় খিৰকি বিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জপিয়াই পৰিব নোৱাৰে পৰীক্ষা ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেন্টাল হেলথৰ সাইকিয়াট্ৰিষ্টে গৈ লৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হল কোনো কথা নাই লাইফত বহুত পৰীক্ষা আহিব তুমি এটুতে সিৰিয়াস হ'ব নোৱাৰা এনেকে কোচিং ইনষ্টিটিউট বিলাকৰ লগত মেন্টাল হেলথক আমি এটা ইন্টিগ্ৰেটেড কৰিব খুজিছো যাতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়াৰ লগে লগে লৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে সেই কাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব সাইকোলজিষ্ট কেনেকে ৰাখিব লাগিব কি তেওঁলোকে লৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ সুইসাইড এটেম্প কৰিছিল আগত সেই ষ্টুডেন্টজনক কেনেকে বিহেভ কৰিব লাগিব মৰমেৰে কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেন্ডেন্সি আছে লৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে তাক কেনেকে ট্ৰিট কৰিব লাগিব এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছো যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেলথত বা মেন্টাল হেলথৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কন্ট্ৰিবিউশন কৰিব পাৰিব Assam Private Coaching Institute Control and Student Mental Health Safeguard Rules 2026